দুটাকৈ প্ৰবল ভূমিকম্পই জোকাৰি যোৱাৰ পিছত ইতিমধ্যে গোটেই ৰাজ্যত বিস্তৰ ক্ষতি সাধন হোৱা বুলি আমাৰ হাতলৈ খবৰসমূহ আহি আছে। সমগ্ৰ অসম কঁপাই তুলিলে দুটাকৈ ভূমিকম্পৰ জোকাৰণিয়ে। ৰিক্টাৰ স্কেলত প্ৰথম ভূমিকম্পটোৰ প্ৰাবল্য 6.7 বুলি জানিব পৰা গৈছে। প্ৰথম ভূমিকম্পটো অনুভৱ হৈছিল 7:52 আৰু দ্বিতীয়টো ভূমিকম্প অনুভৱ হৈছিল 8:01 দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য 4.4 বুলি জানিব পৰা গৈছে। সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষতি সাধন হৈছে। খবৰসমূহ আমাৰ হাতলৈ আহি আছে। যিহেতু ভূমিকম্পৰ অভিকেন্দ্ৰ আছিলে শোণিতপুৰত বিস্তৰ ক্ষতি সাধন হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। দৰং জিলাতো কম বেছি পৰিমাণে ক্ষতি সাধন হৈছে। ইতিমধ্যে গুৱাহাটী মহানগৰীতো বিস্তৰ ক্ষতি সাধন হৈছে। গুৱাহাটী মহানগৰীৰ হোটেল তাজৰ দৃশ্য আমি প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ। হোটেল তাজত কিদৰে বয় বস্তু ভাঙি চিঙি লণ্ডভণ্ড হৈছে ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ ফলত সেই দৃশ্য আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে। আৰু অন্যহাতে নগাঁৱৰ এটা বিশেষ বিল্ডিং, নগাঁৱৰ ফৌজদাৰী পাট্টিত এটা বিল্ডিঙে আনটো বিল্ডিঙৰ ওপৰত ভেজা দি কিদৰে বিপদসংকুলভাৱে ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ পিছত আছে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে এই দৃশ্য। আৰু অন্যহাতে শোণিতপুৰত প্ৰবল ভূমিকম্পৰ ফলত, যিহেতু শোণিতপুৰ আছিলে ভূমিকম্পৰ অভিকেন্দ্ৰ, শোণিতপুৰত পথাৰৰ মাজতে ফাট মেলি পানী কিদৰে বৈ আছে, কিদৰে ফুটাৰ পৰা পানী ওলাই আছে সেই দৃশ্য আপোনালোকে মন কৰক। যিহেতু হোটেল তাজ ভিভান্তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই লৈছোঁ। আৰু অন্যহাতে বিভিন্ন ধৰণে বিস্তৰ ক্ষতি সাধন হৈছে। ভূমিকম্পৰ ফলত খহি পৰিছে অসমৰ জনপ্ৰিয় বনভোজস্থলী ভৈৰৱকুণ্ডৰ পাহাৰো। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ভূমিকম্পৰ ফলত অসমত কম বেছি পৰিমাণে বহুকেইটা ক্ষতি সাধন হৈছে, বহু বিস্তৰ ক্ষতি সাধন হৈছে। তাৰপিছতেই জনাই আছোঁ গুৱাহাটী মহানগৰীতো বিস্তৰ ক্ষতি সাধন হৈছে। সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে কম বেছি পৰিমাণে ক্ষতি সাধন হৈছে। ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ ফলত বহু বছৰৰ মূৰত হয়তো দৰ্শকে ভূমিকম্প অনুভৱ কৰিছে। বহু বছৰৰ মূৰত 1950 চনৰ বৰ ভূমিকম্পৰ পিছত হয়তো আজি দীঘলীয়া সময় জুৰি প্ৰায় 31 ছেকেণ্ড এই ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিলে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই পোনযোগে অসমত শেহতীয়া ভূমিকম্পৰ ফলত হোৱা সামগ্ৰিক ক্ষয়ক্ষতিৰ বুজ লৈছে সৰ্বানন্দ সোণোৱালৰ পৰা আৰু সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিছে। গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, বিস্তৰ ক্ষতি সাধন হৈছে দুটাকৈ প্ৰবল জোকাৰণিৰ পিছত, ভূমিকম্প প্ৰবল জোকাৰণিৰ পিছত সমগ্ৰ অসম জুৰি এই ক্ষতি আমি আপোনালোকক দেখুৱাই আছোঁ। স্ক্ৰীণত দেখিবলৈ পাইছে। পোনপ্ৰথমে চাই লওক শোণিতপুৰৰ এই ভয়াৱহ দৃশ্য, কিদৰে মাটি ফুটি পানী ওলাই আছে। আৰু অন্যহাতে দৰং জিলাতো বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। নগাঁও জিলাৰ পৰিস্থিতি অতি ভয়ানক বুলি জানিব পৰা গৈছে। নগাঁও জিলাত সুউচ্চ অট্টালিকা আন এটা সুউচ্চ অট্টালিকাৰ ওপৰত কিদৰে ভেজা দি আছে ভূমিকম্পৰ প্ৰবল জোকাৰণিৰ পিছত সেই দৃশ্য, অতি ভয়াৱহ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। বহু বছৰৰ বিৰতিৰ মূৰত হয়তো অসমবাসীয়ে এনেধৰণৰ ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছে। বিস্তৰ ক্ষতি সাধন হৈছে কেওফালে আমি দেখুৱাই আছোঁ। এই দৃশ্যটো মন কৰক, কিদৰে ৱাইন শ্বপৰ ভিতৰৰ পৰা গোটেইসমূহ বটল ভাঙি চিঙি লণ্ডভণ্ড হৈ পৰিছে। আৰু ৰাজপথত যিসকলে যাত্ৰা কৰি আছিল সেইসকলেও খন্তেক সময়ৰ বাবে হ'লেও গাড়ীখন ৰখাবলৈ বাধ্য হৈছে, কিয়নো তেওঁলোকক গাড়ীৰ ভিতৰত থাকি প্ৰবল জোকাৰণি অনুভৱ কৰিবলৈ সক্ষম হৈছিল। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, দুটাকৈ প্ৰবল জোকাৰণি, এটা 7:52 আৰু আনটো 8:01। প্ৰথমটোৰ জোকাৰণিৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 6.7 আৰু দ্বিতীয়টোৰ প্ৰাবল্য 4.4। গতিকে আপোনালোকে মন কৰক কিদৰে এটা প্ৰবল ভূমিকম্প সমগ্ৰ অসম জোকাৰি গৈছে। আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ আমি আপোনালোকক জনাই আহিছোঁ। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰত আটাইতকৈ বেছি ক্ষতি সাধন হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে। ইতিমধ্যে বিশ্বনাথতো বিভিন্ন ধৰণে ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। পুৱা 7:51 অহা প্ৰবল ভূমিকম্পৰ ফলত এই ভৈটো বিশ্বনাথ চাৰিআলি সংযোগী ঘগা নদীৰ ওপৰত যিখন দলং আছে এই দলংখনৰ বিস্তৰ ক্ষতি হয় মানে দুই মূৰে ফাট মেলি যায়। গতিকে কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে তেখেতসকলে এই দলংখন চোৱা চিতা কৰি দুই মূৰটো ৰিপেয়াৰিং কৰি দিয়ে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। দুটাকৈ প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ পিছতে বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত। পৰৱৰ্তী খবৰৰ বাবে পৰৱৰ্তী যিকোনো ধৰণৰ ক্ষয়ক্ষতিৰ খবৰ আমি আপোনালোকৰ সন্মুখত জনাই থাকিম। জিঅ' নিউজ চাই থাকিব। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, জিঅ' নিউজৰ দৰ্শকসকলক জনাই আছোঁ। দুটাকৈ প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ পিছতে ৰাজ্যত বিস্তৰ ক্ষতি সাধনৰ খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহি আছে। আৰু যিসমূহ খবৰ আমাৰ হাতলৈ আহিছে আমি আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। নগাঁও জিলাত এটা সুউচ্চ অট্টালিকা কিদৰে আন এটা সুউচ্চ অট্টালিকাত ভেজা দি আছে সেই ভয়াৱহ দৃশ্য মন কৰক। কিদৰে হোটেল তাজ ভিভান্তা তথা গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত, চান্দমাৰীয়ে হওক ভাঙাগড়ে হওক বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন হোৱা বুলি আমাৰ হাতলৈ খবৰ ৰাখিছে। অন্যহাতে দৰং জিলাতো বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত ইতিমধ্যেই অসমৰ জনপ্ৰিয় বনভোজস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ পাহাৰ খহি পৰিছে বুলিও আমাৰ হাতলৈ এই মুহূৰ্তত খবৰ আহি পৰিছে। আৰু অন্যহাতে এটা সুখবৰ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ফোনযোগে অসমত শেহতীয়া ভূমিকম্পৰ ফলত হোৱা সামগ্ৰিক ক্ষয়ক্ষতিৰ বুজ লৈছে আৰু সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিছে। এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক এই ডাঙৰ খবৰটো বিস্তৰ ক্ষতি সাধন হৈছে দুটাকৈ প্ৰবল ভূমিকম্পৰ ফলত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংবাদ মাধ্যমৰ হৈ সেৱা কৰাত আপুনি আগ্ৰহী নেকি? যদি আগ্ৰহী, জিয়ন নিউজে প্ৰদান কৰিব সেই সুবিধা, কিয়নো জিয়ন নিউজক প্ৰয়োজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা স্থানীয় সংবাদদাতাৰ। আগ্ৰহীসকলে তলৰ ঠিকনাত যোগাযোগ কৰক।